কৈছে তেখেতসকলক মই ফৰ্ম 50 বনাই দিছোঁ, ইয়াৰ আগতো দিছোঁ, এতিয়াও দিছোঁ। কেতিয়াবা কৰি আছে ব্যৱসায়টো, কেতিয়াবা কৰি আছে জালিয়াতিটো কেতিয়াবা কৰি জালিয়াতিটো মই নকৰোঁ নহয়। আচলতে ঠেক কেনেকৈ হ'বলৈ পালে? দম আপুনি বনাই দিলে, মই বনাই দিয়া নাই, মই কোৰ্টত নাযাওঁ নহয়। এতিয়া কোনে বনালে? ক'ৰ পৰা কোনে বনালে? কোনে যোগান ধৰিলে? এডভকেট আছে, তেখেতসকলে বনাই দিয়ে, মই দি দিওঁ, তেখেতসকলে বনাই দিয়ে। আচলতে ফেক ওলালে যে শেষ ওলাই তেওঁ অৰিজিনেল কথাটো মই গম নাপাম। কি আজি কি হৈছে? আজি কি হৈছে কথা? আজি কোন আজি কিবা ফৰ্ম 50 কোন পুলিচ আহিছে? ক'ৰ পৰা পুলিচ আহিছে? গৌৰীপুৰৰ পৰা আহিছে। গৌৰীপুৰৰ পৰা আহিছে। কি নাম আপোনাৰ? আপোনাৰ আটক কৰিলে নেকি? আপোনাৰ আটক কৰিলে নেকি? আটক কৰিলে নেকি? আটক মানে তেখেতক মাতিছে থানালৈ, এতিয়া আটক কৰিছিলে কি কৰিছে মই গম পোৱা নাই। আপুনি থানালৈ ক'ত কাম কৰি আছিলে এতিয়া? এতিয়া মই হাজু ছাৰ ঘৰত কাম কৰি আছোঁ। কি কাম কৰে আপুনি? মই এনেই মহৰি কাম কৰোঁ। মহিলাগৰাকী কি হৈছে মানে মোৰ দাদা দুজনে লোনৰ কাৰণে এপ্লাই কৰিছিলে। আপোনাৰ মানে ডাঙৰ লোন এটা এপ্লাই কৰিছিলে। এপ্লাই কৰোঁতে কিবা আমাৰ মানে এইটো চক্ৰ বিষয়ৰ আণ্ডাৰত হয়। মোৰ দেউতাৰ মাটি বাৰীখিনি হাজো চক্ৰ বিষয়ৰ অন্তৰ্গত হয়। হ'লে তেওঁলোকে মানে ফৰ্ম 50 ফৰ্মখন যেতিয়া লাগে, ইয়াতে এজন মানুহক ধৰি পেলাই, তেওঁ মহৰি হয় আচলতে, তেওঁক ধৰিছিলে যে ফৰ্ম 50 ফৰ্মখন বনাই দিব লাগে। তেওঁ বনাই দিলে, কিমান দিনৰ পিছত দিলে, এমাহ দুমাহৰ পিছত দিলে ফৰ্মখন, কিন্তু ফৰ্মখন তেওঁলোকে মানে ফেক বনাই দিলে। কোনে কৰিছে? ঘটনাটো কোনে কৰিছে? ফেক কোনে বনাইছে? ফেক মানে এই যিজন মানুহ ধৰি লৈ গ'ল, কোনোবা এছাদুল্লাহ, তেখেতে মানে বস্তুটো ফেক কৰি বনাই দিছে। আপোনাৰ দাদাৰ নাম কি? দাদা দুজনৰ নাম কি আছে? অপূৰ্ব পাটোৱাৰী, মনীন্দ্ৰ পাটোৱাৰী। তেওঁলোকে ক'ত কাম কৰে? তেওঁলোক চাকৰি কৰে, হয় ৰেলৱেত কাম কৰে। তেওঁলোকে লোন এপ্লাই কৰিছিল। লোন এপ্লাই কৰিছিলে। লোন এপ্লাই কৰোঁতে তাৰমানে আপোনালোকে কি পালে? ফেক ফৰ্ম 50টো মানে ফেক বনাই দিলে। ফেক বনাই দিলে। কোনে ধৰিলে এই কথাখিনি? কোনে ধৰিলে? এইটো মানে তেওঁলোকে জমা দিলে, বেংকত জমা দিলে। দিয়াৰ পিছত তাত উকিলে নে কোনে ধৰিলে গম নাপাওঁ। গৌৰীপুৰ থানাৰ পৰা কালি ফোন কৰিছে দাদা দুজনক যে আপোনালোকে কালি গৌৰীপুৰ থানাত হাজিৰ হ'ব। তেখেতসকলে আজি ছুটি লৈ পেলাই হাজিৰ হ'লে। হাজিৰ হোৱাৰ পিছত আহিলে, তেখেতক ইয়াতে লৈ আনিলে। কোনে বনাই দিছে দেখাই দিয়ক বুলি আহি তেখেতক পালে। আৰু লৈ আপোনাৰ দাদাকো আটক কৰিছে নেকি আজি এজনক? আটক মানে তথাপি আৰক্ষীয়ে লৈ গৈছে। আৰক্ষীয়ে আটক এইভাৱে কৰা নাই যে তেখেতসকলক নিজে যাব দিছিলে। আপোনাৰ দাদাৰ নাম কি আছিলে? অপূৰ্ব পাটোৱাৰী। আজি কি কৰে আছিলে? আছাদুল্লাহ ইতিমধ্যে আটক কৰিছে নেকি বাৰু? আছাদুল্লাহ এইমাত্ৰ লৈ গ'ল। আপোনাৰ দাদাকো লৈ গৈছে? কি কৰে আপোনাৰ দাদাই? কি কৰে? ৰেলৱেত চাকৰি কৰে। আৰু দাদাৰ নাম আজি নিয়া দাদাজনৰ নাম কি? অপূৰ্ব পাটোৱাৰী হয়। অ'কে। কি বনাইছিল? মই বনোৱা নাই, মই বনাব দিছিলোঁ। বনাব দিছিলে। কি হ'ল তাৰপিছত? বনোৱাৰ পিছত তেখেতসকলে বনাই দিলে। কোনে বনাই দিছিল? এই আছাদুল্লাহ নাই, তেখেতে বনাই দিছিলে। দিয়াৰ পিছত আমি ছাবমিট কৰিলোঁ। ক'ত ছাবমিট কৰিলে? আমি উকিলক, এই বেংকৰ উকিলক ছাবমিট কৰিছিলোঁ। তাৰপিছত উকিলে ক'লে যে এইটো বোলে ফেক আছে, তোমালোকে নতুনকৈ বনাবা। ঠিক আছে, সেইটো কথা। তাৰপিছত গম নাপাওঁ আৰু পিছত মোক পুলিচে ফোন কৰিছে বোলে এনেকৈ ফৰ্ম 50। আপুনি ক'ত কাম কৰে? আপুনি লোন ল'বৰ কাৰণে কৰিছে? কৈছে বোলে এইটো এনেকৈ ফেক হয়, আপোনালোকক আপোনাৰ আহিবচোন। নিশ্চয় মাতিলে, তেনেকৈ গ'লোঁ। সেইটোৱে আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।